জুবিনদাৰ ছোৱালী কাজলীৰ বিষয়ে আজি কথা পাতিব লৈছোঁ। প্ৰথমতে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছো, ৰাইজে প্লিজ মোক সাপোৰ্ট কৰিব। যদি তুমি জুবিনদাৰ ছোৱালীয়ে হয়, গৰিমা বৌ তেতিয়া হ'ব তোমাৰ মা। তেনেহ'লে গৰিমা বৌ এতিয়া বৰ্তমান আছে হস্পিটেলত, ইমান বেমাৰ আজাৰ হৈ থাকে, কষ্টত আছে। তুমি চাগে জানাই, সকলোৱে জানে যে এজন গিৰিয়েক মৰাৰ পিছত ঘৈণীয়েকৰ কি অৱস্থা হয়, তুমিও চাগে বুজি পোৱা। তেনেহ'লে গৰিমা বৌক কিয় তুমি সান্তনা দিবলৈ যোৱা নাই ওচৰলৈ? তুমি যদি জুবিনদাৰ ছোৱালীয়ে হয়, গৰিমা বৌ তোমাৰ মা হ'ব, সেইটো মনত ৰাখিবা। সেইবোৰতো বাদেই দিছোঁ, জুবিনদা মৰাৰ পাছতো তুমি এতিয়া ট্ৰেণ্ড ফ'ল' কৰি আছা, নতুন নতুন গান ওলাই আছা, তাৰ ভিতৰত ৰীল বনাই আছা। তুমি যদি জাষ্টিছৰ ক্ষেত্ৰত মাত মাতিলা হ'লে এবাৰ, অসমৰ ৰাইজে তোমাক বহুত মৰম দিলেহেঁতেন যদি তুমি ল'ব পাৰিলা হ'লে। আপোনালোকে বাৰু এই বিষয়ে কি ভাবে কমেণ্টত ক'ব নাপাহৰিব, লগতে জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্টত লিখিব।